পাকিস্তানত যিমান মুছলমান গৈছিলে তাতকৈ বেছি মুছলমান ভাৰতত থাকিছিলে কাৰণ তেওঁলোকে পাৰ্টিশন বিচৰা নাছিলে আমি তেওঁলোকৰ সন্তান আমাৰ সন্মুখত অপচন থকা সত্ত্বেও আমাৰ পিতৃপুৰুষ যোৱা নাছিলে আপোনালোকৰ কিমান জনৰ বংশধৰ পূৰ্ব পাকিস্তানৰ নাজানো মেক্সিমামৰ বংশধৰ বাংলাদেশীয় মূলৰ মই নাজানো আপোনালোকৰ ইয়াতে বহি থকা কিমানৰ পূৰ্ব পাকিস্তানৰ লগত সম্পৰ্ক আছে কিন্তু 100% সত্য 90% বাংলাদেশীয় মূলৰ লগত সম্পৰ্ক আছে 1947 পাছত মুছলমান মানুহ আহাৰ ৰাইট ভাৰতবৰ্ষত নাই কিন্তু হিন্দু আহাৰ ৰাইট আছে ইউ অল প্লিজ সে ইউ পিপল আৰ ইন ফেভাৰ অফ 1951 I declare on record that I support 51 provided NRC in all its entirety is made available or an electoral roll before 51 48 49 electoral roll is made available 1947 দেশ বিভাজন হল দ্বিসূত্ৰ যে এখন দেশ হ'ব মুছলমানৰ এখন দেশ হ'ব হিন্দুৰ এটোই হয় তাৰ পাছত অধিক ডাঙৰীয়া এটো হয় যে কিছুমান মানুহে থাকি গ'ল অধিক ডাঙৰীয়া কিছুমান মানুহে কি কৰিলে এক্সচেঞ্জ কৰি দিছো পাকিস্তানত যিমান মুছলমান গৈছিলে তাতকৈ বেছি মুছলমান ভাৰতত থাকিছিলে কাৰণ তেওঁলোকে পাৰ্টিশন বিচৰা নাছিলে আমি তেওঁলোকৰ সন্তান আমাৰ সন্মুখত অপচন থকা সত্ত্বেও আমাৰ পিতৃপুৰুষ যোৱা নাছিলে হেতুতে আমাতকে বেছি কম পাইছো আমাতকে বেছি আৰু কথাখিনি কলে তো ঠিক আছে মন্ত্ৰী কথাখিনি স্যাৰ তেতিয়া অসমৰ অৰ্থাৎ সমস্যাটো তাত স্যাৰ আপুনি এটা এক্সচেঞ্জৰ কথা কৈ আছে স্যাৰ মই কৈ আছো 1947 আগত যিমান আছিলে ইয়াতে বাংলাদেশীয় মূলৰ মানুহ তাতকৈ 10 গুণ 20 গুণ বেছি আহিলে বাংলাদেশীয় মূলৰ আমিতো বিদেশী বুলিয়ে কওঁ আমিতো বিদেশী বুলি কওঁ 71 আমিতো বিদেশী that is a wrong word পূৰ্ববংগ বুলি আন্দোলনৰ পটভূমি কি বাংলাদেশ নাছিলে it was non existent পাকিস্তান 19 ঠিক আছে পাকিস্তান let me finish 47 বংগ পাকিস্তান হল কেতিয়া 47 স্যার 1947 15 আগষ্টলৈকে পূৰ্ব পাকিস্তান স্যার 47 16 আগষ্টৰ পৰা কুই বাংলাদেশ নহয় স্যার 1947 15 আগষ্টলৈকে পূৰ্ব পাকিস্তান মানিলো স্যার 1947 16 আগষ্টৰ পৰা যে আহিয়ে থাকিল তেওঁলোক বাংলাদেশী নহয় নেকি তেওঁলোকে পূৰ্ব পাকিস্তান গ'ল এতিয়া বাংলাদেশী মই পূৰ্ব পাকিস্তান বাদ দিলো আপোনালোকৰ কিমান জনৰ বংশধৰ পূৰ্ব পাকিস্তানৰ নাজানো মেক্সিমামৰ বংশধৰ বাংলাদেশীয় মূলৰ পূৰ্ববংগ পাকিস্তান মই নাজানো আপোনালোকৰ ইয়াতে বহি থকা কিমানৰ পূৰ্ব পাকিস্তানৰ লগত সম্পৰ্ক আছে কিন্তু 100% সত্য 90% বাংলাদেশীয় মূলৰ লগত সম্পৰ্ক আছে তাৰমানে ইয়াতে 71 একচুৱেলি মানিবই নালাগে স্যাৰ গোটেই দেশৰ 71 না মানে অসমত কেনেকৈ মানিব লাগে স্যাৰ দিছ ইজ এ হিষ্টৰিক এৰৰ স্যাৰ গোটেই দেশত 1951 গোটেই দেশত 1957 অসম দেশৰ পৰা বাহিৰত নেকি স্যাৰ অসমত 71 এইটো স্যাৰ অসমৰ মানুহক অন্যায় কৰা হৈছে অসমৰ মানুহক অন্যায় কৰা আছে মই আপোনালোক 1971 বুলি নাজানো মই আপোনাক 1971 আগৰ বুলি ভাবিছো ইয়াত থকা 18 জন বিধায়ক 19 জন বিধায়ক আপোনালোকক 1951 বুলিয়ে ভাবিছো মই ট্ৰাইবেল বেল ব্লক হোৱাৰ আগৰ মই হাইপথেটিকেলি মানিলো চাৰমান আলী ডাঙৰীয়াৰ পূৰ্বপুৰুষ হাইপথেটিকেলি বুলি কৈছো ছাৰ মই ডাঠি মই স্যাৰ হাইপথেটিকেলি বুলি কৈছো ডকুমেন্ট পৰীক্ষা কৰক শক্তিশালী মন স্যাৰ মই ভাবি স্যাৰ ধৰি ললো এখেত লোকৰ পূৰ্বপুৰুষ 1951 আগত আহা বা 47 আগত আহা কিন্তু স্যাৰ বহুত ব্যক্তি তাৰ পাছতো আহা সেইটো তাৰমানে অসমে বাংলাদেশীৰ ভৰ ল'ব লগা হ'ল কিন্তু অসমৰ কাৰণে অন্যায় হ'ল নে নাই স্যাৰ হিন্দু বাংলাদেশী কেনেকৈ হ'ব দেশ দুখন হিন্দু আৰু মুছলমানৰ নামত ভাগ হৈছে হিন্দু আৰু মুছলমানৰ নামত ভাগ হৈছে আমি সব হিন্দু চয়েস ৰৈ গৈছিলো হিন্দু আহাৰ ৰাইট আছে আমি দেশ বিভাজন হিন্দু নাই তেতিয়া কা কি আনিলে আইনখন কি আনিলে স্যার 51 কিয় আনিলে মুছলমান আহাৰ ৰাইট নাই স্যাৰ মই সাম্প্ৰদায়িকতাৰ কথাখিনি কোৱা নাই যুক্তিৰে কৈছো 1947 পাছত মুছলমান মানুহ আহাৰ ৰাইট ভাৰতবৰ্ষত নাই
কিন্তু হিন্দু আৰু ৰাইট আছে ছাৰ আমি দেশ দুখন হিন্দু আৰু কংগ্ৰেছৰ নেতৃত্বত দেশ মুছলমান বিভাজনৰ যদি বিৰুদ্ধে আহিছে, আমাৰ পূৰ্বপুৰুষসকল দেশ একদম বিভাজনৰ তালি বিৰুদ্ধে টোপোলা বান্ধি আছিল। খেদক না আমাৰ ভাই। মানুহ পাকিস্তান খেদক। তাতকে ডাবুল মানুহ আমি 22 ইণ্ডিয়াত আছো ছাৰ মই ধৰি ল'লো ছাৰ ধৰি We are ল'লো Indian. ছাৰ ধৰি ল'লো এক মিনিট আপোনালোকে ক'বই নিদিয়ে দিয়ক আব্দুর রহিম ছাৰ মই ক'ব লাগিব আব্দুর রহিম মই ক'ব দিয়ক আৰে We did not avail the option because we loved India more than Pakistan. We were not in favor of partition. Our forefathers were not in favor of partition. এই কারণে পাকিস্তানতকৈ বেছি ছাৰ মানৱ ডেকা ডাঙৰীয়া কৈ আছে মই তাকে ক'ব খুজিছোঁ দেৰ ইজ এ বিগ কুৱেশ্যন আপোনালোক পাৰ্টিশ্যনৰ এগেইনষ্টত আছিলে ৰাইট হ'ল ছাৰ আপোনালোকে ক'ব লাগে ইট শুড বি দ্য ডেড লাইন অফ 1951 কওক কওক আপোনালোকে গোটেই কিছু নকওক আপুনি ডকুমেণ্ট দিয়ক আপোনালোক ডকুমেণ্ট দিয়ক মানি লওক ছাৰ আজি কওক ডকুমেণ্ট ওলাই দিয়ক মানি লওক এনআরসি বা তার আগৰ ইলেকশন এখন লোকৰ যদি সাহস আছে কওক যে আমি 71 নামানো দেশত 51 51 হ'ব লাগে ছাৰ কওক Sir, you please say, you all please say, you people are in favor of 1951. Sir, আজি আপোনালোকে কক, sir, আজি আপোনালোকে কক, we people are not in favor of 1971. I am all in favor of it. আপোনালোকে কক, we all are in favor of 1951. I am all in favor of 1951. Yes. কিন্তু ডকুমেন্ট Sir, বাকি কুজনে নকওক। ডকুমেন্ট উলিয়াই দিয়ক। Sir, বাকি কুজনে নকওক। যখন দিলাত নাই। Sir, বাকি কুজনে নকওক। এনআরসি নাই। আপনাদের 51 ঠিক আগৰ আছে, ইলেকশন ঠিক আছে, উলিয়াই ঠিক দিয়ক। আছে। আমাৰ আপোনালোকে Sir, আপত্তি নাই। না না তেওঁলোকে Sir, 51 এখন সাপোর্ট নাই। কৰিছে Sir, এখন 51 দেশ সাপোর্ট কৰিছে তেওঁলোকে দেশ এখন ছাৰ বেলেগ বেলেগটো হ'ব নোৱাৰে ছাৰ অসমে ছাৰ অসমক ছাৰ কোন পাৰ্টীয়ে মই নকওঁ কাৰ দিনত হ'ল অসমক ছাৰ এইটো অন্যায় কৰিলে না, তেওঁলোকে 51 সাপোর্ট কৰিছে নাই চেয়াৰমান আলী আহমেদে কৈছে নাই। বাকী কিছুমানে কওক সেইটো হ'ব সাপোর্টটো কৰিছে ডকুমেন্ট পালে সাপোর্ট কৰিছে এখেতলোকে কৰিছে ছাৰ কৰিছে। ছাৰ কেনেকৈ হ'ব পাৰে ছাৰ এখন খালি দেশত document উলিয়াই দিব লাগিব। ছাৰ এখন দেশত 51 NRC ফুল এখন দেশত উলিয়াই বাংলাদেশী দিয়ক। 51 এবাৰ তাৰ আগৰ ইলেকশন উলিয়াই নিদিয়ে দিয়ক। কিয় আপোনাৰ কোনো মই অসুবিধা নাই। Sir, 51 I declare on record that I support 51 provided NRC in all its entirety is made available or an electoral roll before 51, 48, 49 electoral roll is made available. ঠিক। I do চাওক stand by 51. চাওক কথাটো তেনেকুৱা নহয় ঠিক আছে, হ'ব। আপোনালোকে 3 জেনেৰেশ্যনৰ মাটিপট কাগজ উলিয়াই দিব নোৱাৰে 3 কাগজ জেনেৰেশ্যনৰ দিলেহে আমি দিম, বেলেগ ছাৰ। বাদেই দিয়ক কাগজটো চৰকাৰে দিব লাগিব ইলেক্ট্ৰল কথা বাদেই দিয়ক আমি ক'ৰ পৰা দিম? আপোনালোকে NRC জানে উলিয়াই দিয়ক। আপোনালোকে জানে যে ইলেক্ট্ৰল ৰোল নাই ছয়খন জিলাত নাই। আপোনালোকৰ উলিয়াই হাতত দিয়ক না। ক'বলৈ বেয়া আপোনাৰ আপোনালোকৰ আছে। হাতত জাপ কাগজ থাকে নহয়, নহয়, চৰকাৰে আপোনালোকে provide 3 কৰক। জেনেৰেশ্যনৰ কাগজ দিব নোৱাৰে কেনেকৈ পাৰিব আপোনালোকে ইয়াৰ নহয় এনআরসি ছাৰ ছখন জিলাত নাই। এখেতলোকৰ হাতত জাপ 51 কাগজ থাকে NRC এখেতলোকৰ জাপ কাগজ থাকে কিন্তু 3 জেনেৰেশ্যনৰ কাগজ দিব নোৱাৰে কাৰণ তেওঁলোকৰ 3 জেনেৰেশ্যনৰ ইয়াত নাই কেইদিনমানৰ আগত আহা অসম আন্দোলনৰ কেইদিনমানৰ আগত আহা 71 মানি লোৱা নাই আমি ডিমাণ্ড দিয়া নাছিলোঁ, ছাৰ ছাৰ। অসমে ছাৰ এইটো ঠিক আছে ছাৰ অসমৰ কাৰণেতো অসহ্যকৰ বুজা ছাৰ ঠিক আছে ছাৰ অসমৰ কাৰণেতো অসহ্যকৰ বুজা অসমৰ কাৰণে ছাৰ এইটো বিপদজনক Please. ছাৰ গোটেই দেশত বিদেশীৰ সংখ্যাটো ছাৰ 51 ডকুমেন্ট উলিয়াই দিলে আৰু আমাৰ আপত্তি অসমৰ নাই। ক্ষেত্ৰত 71 আপুনি এই অসমক কোনে 66 কষ্ট দিলে অৰ্ডাৰ দিছে। অকল কংগ্ৰেছ পাৰ্টীয়ে ছাৰ অকল 66 কংগ্ৰেছ পাৰ্টীয়ে অসমক ছাৰ বৰবাদ কৰি দিলে 1951 দেশত আৰু অসমত 71 এইটো হ'ব পাৰে। 71 পক্ষতো আজি আপোনালোকৰ সহযোগীসকলে চিগ্নেটৰী আছিল অসমৰ দলৰ তেতিয়া আছুৰ নেতৃবৃন্দে চিগ্নেটৰী আছিল আমি নে আপোনালোকে তেওঁলোকৰ লগতে চৰকাৰ কৰি আছে 71 কিয় মানি লৈছিল ভাৰতীয় জনতা পাৰ্টি নাই এইটো ঐতিহাসিক সত্য ভাৰতীয় আপোনালোকে জনতা কিয় পাৰ্টি অস্বীকাৰ নাই কৰিব খোজে ছাৰ ভাৰতীয় জনতা 51 ৰ পাৰ্টি আগত নাই ডকুমেণ্ট ওলাই দিয়ক আপোনালোকে কওক ডকুমেণ্ট ওলাই দিয়ক আপোনালোকেও মানি লওক আপোনালোকে ভাবে আমি 71 আপোনালোকেও মানি লওক। কথা। ভাৰতীয় নাগৰিক ঠিক আছে আপোনালোকেও মানি এইটো লওক শুদ্ধ নহয় আব্দুর রহিম ছাৰ ঠিক তাৰ আছে পাছত ছাৰ এইটোও হয় কিছু ব্যক্তি ইয়াৰ পৰা গুচি গ'ল সেইটো হয় ছাৰ মই ৰহা সমষ্টিৰ MLA আছিলোঁ যেতিয়া মই তেনেকুৱা বহুত জেগা পাইছিলোঁ কিছু ব্যক্তি গুচি গ'ল কিছু ব্যক্তি তাৰ পৰা আহিল অহা মানুহখিনিয়ে ছাৰ এতিয়াও মাটিৰ ভোগ পোৱা নাই সেইখিনিৰ কাৰণে কমলাক্ষ দেৱ পুৰকাষ্টই যিটো প্ৰস্তাৱ আনিছে সেইটো ইম্পৰ্টেণ্ট ছাৰ তেওঁৰ বিষয়টো সেইটোৱে ঠিক সেইটো ইম্পৰ্টেণ্ট ছাৰ